চৰকাৰে হাতেদি গোটেই দেশখনৰ ভিতৰত অসমক পঞ্চমখন শ্ৰেষ্ঠ বা 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে। সেইখন চৰকাৰে আকৌ সুৰা বিক্ৰী কৰি কি কৰিব খুজিছে? কৰ সংগ্ৰহ কৰিব খুজিছে। গতিকে সুৰা বিক্ৰী কৰি কৰ সংগ্ৰহ কৰিব খোজা বিষয়টো মই ভাবোঁ আমাৰ যুৱক যুৱতীসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, সমাজখনৰ কাৰণে অত্যন্ত ক্ষতিকৰ এটা কথা। আজি যে অসম চৰকাৰে মদ বিক্ৰী কৰি কৰ সংগ্ৰহ কিয় কৰিবলগীয়া হৈছে, এই কথাটো আমি 40 বছৰৰ আগতে কৈ আহিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কি কৈছোঁ যে আমাৰ চৰকাৰৰ, ৰাজ্য চৰকাৰৰ নিজাববীয়া একো চ'ৰ্চ অফ ইনকাম নাই, আয়ৰ একো উৎস নাই। সকলোবিলাক উৎস চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত আছে। চাহ, তেল, কয়লা, যিমানবিলাক আমাৰ সম্পদ আছে, এই সম্পদবিলাক, ৰেল, এই সম্পদবিলাক, সকলোবিলাক সম্পদে কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে। আমাৰ হাতত, ৰাজ্যৰ হাতত যিবিলাক দপ্তৰ আছে, সেই দপ্তৰবিলাকৰ পৰা কেতিয়াও কৰ সংগ্ৰহ কৰিব পৰা নাযায়। যেনে স্বাস্থ্য, যেনে গ্ৰাম্য উন্নয়ন, যেনে প্ৰশাসন, এই বিষয়বিলাকৰ পৰা কেতিয়াও কৰ সংগ্ৰহ বা টেক্স কালেক্ট নহয়। আজি গ্ৰাম্য উন্নয়ন, তাত আমাৰ যিকেইখন পাৰঘাট আছে, যিকেইটা আমাৰ যিকেইখন বজাৰ আছে গাঁৱে ভূঞে, তাৰ পৰা যিখিনি আমি কৰ পাওঁ সেইখিনিয়ে কৰ। গতিকে স্বাভাৱিকতে কৰৰ আটাইবিলাক উৎস চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত আছে। সেইকাৰণে মদ বিক্ৰী কৰি পেলাই কৰ সংগ্ৰহ কৰিবলগীয়া হৈছে। কাৰণ কৰ্মচাৰীক দৰমহা দিব লাগিব, অন্যান্য যিবিলাক ডেভেলপমেণ্টৰ কাম, সেই ডেভেলপমেণ্টৰ কাম কৰিব লাগিব চৰকাৰ, নহ'লে দেখোন চৰকাৰে গিৰি যাব। সেইকাৰণে মদ খুৱাই হ'লেও আমাৰ যুৱক যুৱতীসকলেও নিশেষ কৰি পেলাই হ'লেও কৰ সংগ্ৰহ কৰিব বিচাৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 40-45 বছৰ আগতে কৈছিলোঁ যে আমাৰ সম্পদৰ ওপৰত আমাক অধিকাৰ প্ৰদান কৰিব লাগে। যেতিয়ালৈকে আমাৰ সম্পদৰ ওপৰত আমাক অধিকাৰ প্ৰদান কৰা নহয়, তেতিয়ালৈকে আমাৰ চ'ৰ্চ অফ ইনকাম বুলি একো নাথাকিব। তেতিয়ালৈকে হয়তো কেতিয়াবা মদ বিক্ৰী কৰি বা কেতিয়াবা তাতকৈ মাৰাত্মক কোনোবা এদিন ড্ৰাগছ, কানি, যিবিলাক নিষিদ্ধ ঘোষিত মানে দ্ৰব্য, এইবিলাক বিক্ৰী কৰিও এদিন চৰকাৰ চলাবলৈ বাধ্য হ'ব। গতিকে চৰকাৰে সময় থাকোঁতেই আমাৰ সম্পদৰ ওপৰত আমাক অধিকাৰ লাগে বুলি কেন্দ্ৰীয় চৰকাৰক দাবী জনাব লাগে।